লেঞ্জৰ সূত্ৰ বা লেঞ্জৰ বিধি লেঞ্জ ল। লেঞ্জৰ সূত্ৰত কোৱা হৈছে লেঞ্জৰ সূত্ৰ মতে আবিষ্ট বিদ্যুৎচালক বলৰ দিশ এনে হয় যাতে আবিষ্ট প্ৰবাহে প্ৰবাহ সৃষ্টিকাৰী ফ্লাক্সৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। বা আমি ইয়াক এনেকৈও ক'ব পাৰোঁ আবিষ্ট বিদ্যুৎচালক বলৰ দিশ এনে হয় যাতে ইয়াৰ ফলত সৃষ্টি হোৱা প্ৰবাহে বৰ্তনীত চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। এতিয়া লেঞ্জৰ সূত্ৰৰ সহায়ত আমি আবিষ্ট বিদ্যুৎচালক বলৰ দিশটো নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ আবিষ্ট প্ৰবাহৰ দিশটো আমি নিৰ্ণয় কৰিব পাৰোঁ। ইয়াত যিটো কথা কোৱা হৈছে প্ৰবাহ সৃষ্টিকাৰী ফ্লাক্স অৰ্থাৎ চৌম্বিক ফ্লাক্সৰ কথা কোৱা হৈছে। ফ্লাক্সৰ পৰিৱৰ্তন মানে চৌম্বিক ফ্লাক্সৰ হ্ৰাস বৃদ্ধি। ফ্লাক্সৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে অৰ্থাৎ চৌম্বিক ফ্লাক্সৰ সেই হ্ৰাস বৃদ্ধিত ই বাধা দিয়ে। যদি চৌম্বিক ফ্লাক্স কমে তেতিয়া কমাত বাধা দিব। যদি চৌম্বিক ফ্লাক্স বাঢ়ি যায় তেতিয়া বঢ়াটো বাধা দিব। সেয়ে কোৱা হৈছে প্ৰবাহ সৃষ্টিকাৰী ফ্লাক্স অৰ্থাৎ চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। এতিয়া দণ্ড চুম্বক আৰু কুণ্ডলীৰ সহায়ত আমি এই লেঞ্জৰ সূত্ৰটো বুজিবলৈ যত্ন কৰিম। এডাল দণ্ড চুম্বক লোৱা হৈছে। এই দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো আমি কুণ্ডলী এটাৰ ওচৰলৈ নিব বিচাৰিছোঁ। কাষত এটা কুণ্ডলী আছে। এতিয়া এই দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীটোৰ ওচৰলৈ নিয়া হৈছে। কুণ্ডলীটোৰ ওচৰলৈ নিয়াৰ লগে লগে ফ্লাক্সৰ পৰিৱৰ্তন হ'ব। লেঞ্জৰ সূত্ৰত কোৱা হৈছিলে যে আবিষ্ট প্ৰবাহৰ দিশটো এনে হয় যাতে প্ৰবাহ সৃষ্টিকাৰী ফ্লাক্সৰ পৰিৱৰ্তনক ই বাধা দিয়ে। গতিকে এই চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ নিয়াৰ ফলত কুণ্ডলীৰ এই প্ৰান্তটোত কি হ'ব? উত্তৰ মেৰুৱে সৃষ্টি হ'ব লাগিব। ইয়াত নৰ্থ পোলটো আপোনালোকে অংকন কৰিব। যিহেতু এইটো এটা কুণ্ডলী বৃত্তাকাৰ গতিকে আমি এনটো এনেধৰণে অংকন কৰিম। এতিয়া ডাইৰেকশ্যনটো গম পালে। এইটো হৈছে আবিষ্ট প্ৰবাহৰ দিশ। উত্তৰ মেৰুটো আমি কুণ্ডলীৰ ওচৰলৈ আনিছোঁ। কুণ্ডলীৰ ওচৰলৈ অনাৰ সময়ত লেঞ্জৰ সূত্ৰটোৱে কৈছিলে যে আবিষ্ট প্ৰবাহৰ দিশ এনে হয় যাতে ই চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তনক বিৰোধিতা কৰে। তাৰমানে উত্তৰ মেৰুটো কুণ্ডলীৰ ওচৰলৈ অনাৰ সময়ত কুণ্ডলীৰ সেই প্ৰান্তটোত উত্তৰ মেৰুৱে সৃষ্টি হ'ব লাগিব, তেতিয়াহে ই বাধা দিব। আমিতো জানো যে দুডাল চুম্বকৰ সমমেৰুৰ মাজত বিকৰ্ষণী বল উদ্ভৱ হয়। এটা উত্তৰ মেৰুৱে আনটো উত্তৰ মেৰুক বিকৰ্ষণ কৰে, বাধা দিয়ে। গতিকে এই দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীটোৰ ওচৰলৈ অনাত কুণ্ডলীৰ এই প্ৰান্তটোত উত্তৰ মেৰু সৃষ্টি হ'ব লাগিব। গতিকে আবিষ্ট প্ৰবাহৰ দিশটো নিৰ্ণয় কৰিবলৈ যাওঁতে আপোনালোকে ইয়াত এনটো ড্ৰ কৰি ল'ব, এনটো অংকন কৰি ল'ব। ইয়াতো মই এনটোৱে অংকন কৰিছোঁ। এনটো অংকন কৰি তাৰ ছাইড দুটা বক্ৰ কৰি দিব যাতে আমি ডাইৰেকশ্যনটো যিহেতু মিলি গৈছে, কাৰণ যিহেতু কুণ্ডলী হয় বক্ৰকাৰ, গতিকে ডাইৰেকশ্যনটো উলিয়াবৰ কাৰণে আমি এনটো ইয়াত এনৰ যি দুটা ছাইড আছে ছাইড দুটা আমি বেণ্ড কৰি অঁকা হৈছে। এতিয়া যদি আমি দণ্ড চুম্বকডাল কুণ্ডলীটোৰ পৰা আঁতৰাই লৈ যাওঁ তেতিয়া কি হয়? এতিয়া যদি আমি দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ পৰা আঁতৰাই লৈ যাওঁ, আঁতৰাই লৈ আনিছোঁ।
এতিয়া এই কুণ্ডলীটোত আবিষ্ট প্ৰবাহৰ দিশটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আবিষ্ট প্ৰবাহৰ দিশটো কি হ'ব? উত্তৰ মেৰুটো আঁতৰাই অনা হৈছে আৰু কোৱা হৈছিলে যে আবিষ্ট প্ৰবাহটো এনেধৰণৰ হয়, আবিষ্ট প্ৰবাহৰ দিশটো এনেধৰণৰ হয় যাতে ই চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তনটোক বাধা দিয়ে, বিৰোধিতা কৰে। যিহেতু ইয়াত উত্তৰ মেৰুটো আঁতৰি গৈছে, ইয়াত কি হ'ব? ইয়াত দক্ষিণ মেৰুটো সৃষ্টি হ'ব, কাৰণ সি আঁতৰি যোৱাত বাধা দিব। গতিকে ইয়াত সৃষ্টি হ'ব দক্ষিণ মেৰু। গতিকে চাউথ এছটো আমি ইয়াত অংকন কৰিম। গতিকে এছটো অংকন কৰোঁতে প্ৰথমে এনেধৰণে, যিহেতু আমি ডাইৰেকশ্যনটো উলিয়াব লাগিব, গতিকে ডাইৰেকশ্যনটো হ'ব এইটো দিশত। তাৰমানে আপোনালোকে এইটোৱে মনত ৰাখিব যে দণ্ডচুম্বকডালৰ যিটো মেৰু কুণ্ডলীৰ ওচৰলৈ আহিব, কুণ্ডলীটোৰ সেই প্ৰান্তটো সেই একেটা মেৰুৱে সৃষ্টি হ'ব, যাতে ই বাধা দিব পাৰে। উত্তৰ মেৰুটো কুণ্ডলীৰ ওচৰলৈ আহিছে, গতিকে কুণ্ডলীৰ সেই প্ৰান্তটোত উত্তৰ মেৰুৱে সৃষ্টি হ'ব, কাৰণ তেতিয়াহে বাধা দিব পাৰিব, বিকৰ্ষণ কৰিব পাৰিব। দণ্ডচুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ পৰা আঁতৰি গৈছে, তেতিয়া কুণ্ডলীত দক্ষিণ মেৰুটো সৃষ্টি হ'ব, যাতে সি আঁতৰি যোৱাত বাধা দিব পাৰে। আৰু ফ্লাক্সৰ পৰিৱৰ্তন হ'বনে নহয় আপোনালোকে ভাবি চাওক। ইয়াৰ আগতো দেখুওৱা হৈছিলে যে দণ্ডচুম্বকডালৰ চুম্বিক ক্ষেত্ৰৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুৰ দিশে আগবাঢ়ে আৰু কি হয়, অবিচ্ছিন্ন বন্ধ কুণ্ডলী গঠন কৰে। দণ্ডচুম্বক এডালৰ মেৰু দুটাৰ ওচৰত চুম্বিক ক্ষেত্ৰৰেখাবিলাক ঘন ঘন, চুম্বিক ক্ষেত্ৰৰেখাৰ ঘনত্বটো বেছি। দণ্ডচুম্বক এডালৰ মেৰু দুটাৰ পৰা যিমানে আঁতৰি যোৱা হয়, সিমানে চুম্বিক ক্ষেত্ৰৰেখাৰ ঘনত্বটো কমি যায়, চুম্বিক ক্ষেত্ৰৰেখাবিলাক পাতল হৈ আহে। এতিয়া এই দণ্ডচুম্বকডালৰ উত্তৰ মেৰুটো যেতিয়া আমি কুণ্ডলী এটাৰ ওচৰলৈ নিম, কুণ্ডলী এটাৰ ওচৰলৈ নিয়াৰ ফলত কি হ'ব? প্ৰথমতে এই দণ্ডচুম্বকডাল যেতিয়া কুণ্ডলীৰ আঁতৰত থাকিব, তেতিয়া এই কুণ্ডলীটো চুই যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা কম হৈ থাকিব। যেতিয়া দণ্ডচুম্বকডালৰ উত্তৰ মেৰুটো আমি কুণ্ডলীটোৰ ওচৰলৈ নি থাকিম, তেতিয়া কি হ'ব যে পাতলৰ পৰা ঘনলৈ যাব, চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা পাতলৰ পৰা ঘন হ'বগৈ, আৰু এই কুণ্ডলীটো চুই যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যাও কি হ'ব? বাঢ়ি যাব। এই দণ্ডচুম্বকডাল কুণ্ডলীৰ পৰা আঁতৰত থকা অৱস্থাত খুব কম সংখ্যক ক্ষেত্ৰৰেখাহে কুণ্ডলীটো চুই যাবহি। যিমানে দণ্ডচুম্বকডাল আমি ওচৰলৈ লৈ যাম কুণ্ডলীটোৰ, সিমানে এই কুণ্ডলীটো চুই যোৱা বা এই কুণ্ডলীটোৰ লগত জড়িত হোৱা চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা বাঢ়ি যাব। ফলত কি হ'ব? আৰু লেঞ্জৰ সূত্ৰতেতো এইটোৱে কৈছে যে চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তনক বিৰোধিতা কৰে। চুম্বিক ফ্লাক্স মানে মুঠ চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা, চুম্বিক ফ্লাক্স পৰিৱৰ্তনক বাধা দিয়ে, অৰ্থাৎ বেছিৰ পৰা কম হ'বলৈ নিদিয়ে, কমৰ পৰা বৃদ্ধি হ'বলৈ নিদিয়ে। আঁতৰত থকা অৱস্থাত খুব কম সংখ্যক চুম্বিক ক্ষেত্ৰৰেখাই এই কুণ্ডলীটো চুব, ওচৰলৈ অনা সময়ত চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা বাঢ়ি যাব এই কুণ্ডলীটোৰ লগত জড়িত হোৱা, সেই পৰিৱৰ্তনটো কি বাধা দিব। আৰু বাধা দিবলৈ যাওঁতে ইয়াত কি মেৰু উৎপন্ন হ'ব লাগিব? ইয়াত কি মেৰু উদ্ভৱ হ'ব লাগিব? উত্তৰ মেৰুৱে উদ্ভৱ হ'ব লাগিব। গতিকে ইয়াত ওচৰলৈ আনি আছে, গতিকে ইয়াত উদ্ভৱ হোৱা মেৰুটো হ'ব উত্তৰ মেৰু। এনটো আঁকি পেলাই ছাইডকেইটা আপোনালোকে কাৰ্ভ কৰি দিব অলপ। গতিকে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশটো এনেধৰণেই নিৰ্ণয় কৰা হয়। এতিয়া লেঞ্জৰ সূত্ৰত এইটো কোৱা হৈছিলে যে আবিষ্ট বিদ্যুৎ চালক বলৰ দিশ, এইটোও ঠিক যে আবিষ্ট বিদ্যুৎ চালক বল থাকিলেহে আবিষ্ট প্ৰবাহ উৎপন্ন হ'ব। আবিষ্ট বিদ্যুৎ চালক বল সি উৎপন্ন কৰিব আবিষ্ট প্ৰবাহৰ ইনডিউচ কাৰেণ্ট।
এতিয়া ইয়াত আবিষ্ট প্ৰবাহটো আমি পাই গ'লো। আবিষ্ট প্ৰবাহৰ পৰাই আমি আবিষ্ট বিদ্যুৎ চালক বলটো দেখুৱাই দিব নোৱাৰিম জানো? সৰল বৰ্তনী উদাহৰণ চাওক। আৰু ৰোধক এটা কানেক্ট হৈ আছে। ৰোধকটোৰ এটা প্ৰান্তত এটা বেটাৰী আৰু এটা ছুইচ আমি সংযোগ কৰিছোঁ। ছুইচটো যেতিয়া আমি অন কৰি দিম, তেতিয়া ইয়াত প্ৰবাহৰ ডাইৰেকশ্যনটো, প্ৰবাহৰ দিশটো আমি কেনেকৈ দেখুৱাই দিওঁ যে বেটাৰীৰ যি পজিটিভ টাৰ্মিনেল আছে, পজিটিভ টাৰ্মিনেলৰ পৰা প্ৰবাহৰ দিশটো নিৰ্দেশ কৰা হয়। প্ৰবাহৰ দিশটো হ'ব এইটো দিশত, পজিটিভ টাৰ্মিনেল এইডাল, প্ৰবাহৰ দিশ হ'ব এইটো দিশত। এতিয়া যদি আপোনাক আগতীয়াকৈ এনেকৈ দি দিয়ে প্ৰবাহৰ দিশটো আৰু আপোনাক কয় যে বেটাৰীৰ টাৰ্মিনেল দুটা দেখুৱাই দিয়া, এতিয়া প্ৰবাহৰ দিশটো চাই আপুনি বেটাৰীৰ টাৰ্মিনেল দুটা দেখুৱাই দিব নোৱাৰিব জানো? কোনফালে বেটাৰীটো ধনমেৰু আছে, কোনফালে ঋণমেৰু আছে। গতিকে ইয়াতো সেই একেধৰণে আমি দেখুৱাই দিব পাৰিম। ইয়াত এতিয়া প্ৰবাহৰ ডাইৰেকশ্যনটো এইফালে, গতিকে আবিষ্ট বিদ্যুৎ চালক বলৰ ধনমেৰুটো কোনফালে হ'ব? ধনমেৰুটো হ'ব এইফালে আৰু ঋণমেৰুটো এইফালে। যিহেতু আমি ধনাত্মক মেৰুৰ পৰা দেখুৱাওঁ ন প্ৰবাহৰ দিশটো, এতিয়া প্ৰবাহটো এইফালে গৈছে, তাৰমানে ধনাত্মক মেৰুটো এইফালে থাকিব লাগিব। ইয়াৰ পৰা প্ৰবাহ গৈছে আৰু ঋণমেৰুত আহি প্ৰবাহটো সোমাইছেহি। ধৰিব পাৰিছে? গতিকে আবিষ্ট বিদ্যুৎ চালক বলটো আমি এনেধৰণে দেখুৱাব পাৰোঁ। কিন্তু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আবিষ্ট প্ৰবাহৰ দিশটো নিৰ্ণয় কৰিব পৰাটোহে। ইয়াতো তেনেধৰণে আপোনালোকে দেখুৱাব পাৰে। ধনমেৰুৰ পৰা কি হয়, প্ৰবাহটো ওলাই যোৱাটো দেখুওৱা হয়। এতিয়া এই অংশত যদি আমি আবিষ্ট বিদ্যুৎ চালক বলটো দেখুৱাব বিচাৰোঁ, তেতিয়াহ'লে এইফালে যিহেতু প্ৰবাহটো ওলাই গৈছে, এই অংশত হ'ব পজিটিভ টাৰ্মিনেল আৰু এইখিনিত হ'ব নিগেটিভ টাৰ্মিনেল। পজিটিভৰ পৰা ওলাই গৈছে আৰু নিগেটিভত আহি সোমাইছেহি। আৰু ইয়াতো দেখুৱাব বিচাৰিলে একেধৰণৰ কথাই, ওলাই গৈছে ন, গতিকে ওলাই যোৱা এই অংশত হ'ব পজিটিভ টাৰ্মিনেল আৰু এইখনিত হ'ব নিগেটিভ টাৰ্মিনেল। এতিয়া এইবিলাক হৈছে আবিষ্ট বিদ্যুৎ চালক বল। লেঞ্জৰ সূত্ৰৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে লেঞ্জৰ সূত্ৰ শক্তি সংৰক্ষণ নীতিৰে ফল। এতিয়া শক্তি সংৰক্ষণ নীতিত কি কোৱা হৈছিলে যে শক্তিৰ সৃষ্টি আৰু বিনাশ কৰিব নোৱাৰি, শক্তিক এটাৰ পৰা আনটোলৈ ৰূপান্তৰহে কৰা সম্ভৱ। এতিয়া লেঞ্জৰ সূত্ৰইনো শক্তি সংৰক্ষণৰ নীতিটো কেনেকৈ মানি চলিছে, লেঞ্জৰ সূত্ৰতনো শক্তি সংৰক্ষণৰ নীতি কেনেকৈ প্ৰযোজ্য হৈছে, সেই সম্পৰ্কে চোৱা যাওক। ধৰা হওক দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ ওচৰলৈ অনাত কুণ্ডলীটোত আবিষ্ট প্ৰবাহৰ দিশ চিত্ৰ 1ত, এই চিত্ৰটো দেখুওৱাৰ বিপৰীত দিশত হৈছে। ইয়াত যিটো দিশ আমি দেখুৱাইছোঁ তাৰ বিপৰীত দিশত হৈছে বুলি ধৰা হৈছে। অৰ্থাৎ কুণ্ডলীৰ সেই প্ৰান্তত দক্ষিণ মেৰুৰ সৃষ্টি হৈছে। গতিকে চুম্বকডাল দক্ষিণ মেৰুৰ দ্বাৰা আকৰ্ষিত হৈ ত্বৰিত হ'ব। সামান্যভাৱে চুম্বকডাল ঠেলি দিলেই কোনো শক্তিৰ খৰচ নোহোৱাকৈ চুম্বকডালৰ বেগ আৰু গতিশক্তি বৃদ্ধি পাব। এই ধাৰণা শক্তিৰ সংৰক্ষণ নীতিৰ পৰিপন্থী। অৰ্থাৎ এই ধাৰণাটোৱে শক্তিৰ সংৰক্ষণ নীতিক বিৰোধিতা কৰিছে। চিত্ৰ 1ত দেখুওৱাৰ দৰে দণ্ড চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীটোৰ ওচৰলৈ নিলে আবিষ্ট প্ৰবাহৰ দিশ এনে হয় যাতে কুণ্ডলীটোৰ সেই প্ৰান্তত উত্তৰ মেৰুৰ সৃষ্টি হয়। ফলত চুম্বকডালৰ ওপৰত বিকৰ্ষণী বলে ক্ৰিয়া কৰিব। চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ নিবৰ বাবে মানুহ এজনে কাৰ্য কৰিব লাগিব। অৰ্থাৎ মানুহজনৰ শক্তি ক্ষয় হ'ব। এই শক্তিখিনি আবিষ্ট বিদ্যুৎ প্ৰবাহৰ বাবে সৃষ্টি হোৱা জুলীয় তাপ শক্তি হিচাপে ক্ষয় হয়। যদি আপোনালোকৰ কুৱেশ্যন আহে যে লেঞ্জৰ বিধিটো লিখা বা লেঞ্জৰ সূত্ৰটো লিখা, দেখুওৱা যে ই শক্তি সংৰক্ষণ নীতিৰে ফল, তেতিয়া এই কথাখিনি আপোনালোকে লিখিব লাগিব আৰু লগতে এই চিত্ৰ দুটাও আপোনালোকে আঁকি দেখুৱাব লাগিব। গতিকে ইয়াত কোৱা হৈছে কি যে দণ্ডচুম্বক এডালৰ উত্তৰ মেৰুটো যদি কুণ্ডলী এটাৰ ওচৰলৈ অনা হয়, তেতিয়া ধৰি লোৱা হৈছিলে যে কুণ্ডলীটোৰ এই প্ৰান্তটোত দক্ষিণ মেৰুৰ সৃষ্টি হ'ব। আমি শক্তি সংৰক্ষণ নীতি
ব্যাখ্যা কৰিবলৈ গৈ আছোঁ। আমি দেখুৱাব বিচাৰিছোঁ যে শক্তি সংৰক্ষণ নীতিটো কেনেকৈ প্ৰযোজ্য হৈছে লেঞ্জৰ সূত্ৰত। গতিকে আমি ধৰি লৈছোঁ যে দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো কুণ্ডলী এটাৰ ওচৰলৈ অনাত কুণ্ডলীটোৰ এই প্ৰান্তত দক্ষিণ মেৰুৰ সৃষ্টি হৈছে ধৰা হৈছে। তেতিয়া কি হ'ব? এই চুম্বকডাল কুণ্ডলীটোৰ দিশে ত্বৰিত হ'ব, কাৰণ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে। আৰু এই দণ্ড চুম্বকডালৰ ওপৰত যদি আমি সামান্য বল এটা প্ৰয়োগ কৰোঁ, সেই সামান্য বলটোৱেই এই দণ্ড চুম্বকডালৰ বেগ আৰু গতিশক্তি যথেষ্ট বৃদ্ধি কৰি দিব। এনেকুৱা হ'লে শক্তি সংৰক্ষণ নীতি প্ৰযোজ্য নহ'ব, শক্তি সংৰক্ষণ নীতিক বিৰোধিতা কৰা হ'ব। সেয়ে কোৱা হৈছে যে ই শক্তি সংৰক্ষণ নীতিৰ পৰিপন্থী। সেইকাৰণেই দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো কুণ্ডলী এটাৰ ওচৰলৈ আনিলে কুণ্ডলীটোৰ সেই প্ৰান্তত একে মেৰুৰ সৃষ্টি হয়, অৰ্থাৎ উত্তৰ মেৰুৱে সৃষ্টি হ'ব। উত্তৰ মেৰুৰ সৃষ্টি হোৱাৰ ফলত কুণ্ডলী আৰু দণ্ড চুম্বকডালৰ মাজত বিকৰ্ষণ নিবলগীয়া কৰিব। ফলস্বৰূপে কি হ'ব যে এই দণ্ড চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ নিবলৈ মানুহ এজনে বল প্ৰয়োগ কৰিব লাগিব। ফলস্বৰূপে মানুহজনৰ শক্তি ক্ষয় হ'ব, আৰু সেই শক্তিখিনি আবিষ্ট বিদ্যুৎ প্ৰবাহৰ ফলত যি তাপ শক্তি উদ্ভৱ হ'ব, সেই তাপ শক্তি হিচাপে ক্ষয় হ'ব। সেইবাবেই দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ ওচৰলৈ আনিলে কুণ্ডলীৰ সেই প্ৰান্তটোত উত্তৰ মেৰুৱে সৃষ্টি হয়, আৰু ই শক্তি সংৰক্ষণৰ নীতিটো মানি চলে। পৰীক্ষাত এই বিষয়টোৰ ওপৰত বিভিন্ন ধৰণে কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন আহিব পাৰে লেঞ্জৰ বিধিটো লিখা বা লেঞ্জৰ সূত্ৰটো লিখা, দেখুওৱা যে ই শক্তি সংৰক্ষণ নীতিৰ ফল। কুৱেশ্যনটো এনেকৈও আহিব পাৰে লেঞ্জৰ সূত্ৰটো লিখা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়োৱা। লেঞ্জৰ সূত্ৰৰ ওপৰত চমু টোকা লিখিবলৈও আহিব পাৰে। নতুবা এনেকৈও আহিব পাৰে কুণ্ডলী আৰু দণ্ড চুম্বকৰ সহায়ত লেঞ্জৰ সূত্ৰটো ব্যাখ্যা কৰা। নতুবা দেখুওৱা যে লেঞ্জৰ সূত্ৰই শক্তি সংৰক্ষণ নীতি মানি চলে। সেইকাৰণে ডাইৰেক্ট কুৱেশ্যন এটা বনাই দিবলৈ বহুত অসুবিধা। বহুতে কয় যে কুৱেশ্যন এনচাৰ টাইপত দিব লাগে। কুৱেশ্যন মই বনাই দিম ঠিকেই, পৰীক্ষাত সেই একেধৰণে কুৱেশ্যন কেতিয়াও নাহে। সেইকাৰণে বিষয়বস্তুবিলাক বুজিবলৈ চাব। কুৱেশ্যন বিভিন্ন ধৰণে হ'ব পাৰে। হৈ যোৱা পৰীক্ষাবিলাকত লেঞ্জৰ বিধি আৰু শক্তি সংৰক্ষণ নীতিৰ যে শক্তি সংৰক্ষণ নীতিৰে এটা ফল, এই টপিকটোৰ ওপৰত বহুতবাৰ ফাইনেল এক্সামত আহিছে। গতিকে বুজিবলৈ চাব।